অস্তিত্বৰ সংকটত গোলাঘাট জিলাৰ ঐতিহাসিক ৰধলা পুখুৰী এতিয়া বেদখলকাৰীৰ কবলত। কোনে ৰক্ষা কৰিব এই ঐতিহাসিক পুখুৰীৰ ঐতিহ্য? গোলাঘাট আৰু দেৰগাঁও সংযোগী পণ্ডিত হেমচন্দ্ৰ গোস্বামী পথৰ মাজভাগত অৱস্থিত গোলাঘাট জিলাৰ এখন ঐতিহাসিক ৰধলা পথাৰ। এই ৰধলা পথাৰখনৰ নাম কেনেকৈ ৰধলা পথাৰ হ'ল আপুনি বাৰু জানেনে? যদি নাজানে তেনেহ'লে চাওক আমাৰ এই প্ৰতিবেদন। ৰধলা পথৰৰ মাজত থকা এই তিনিটা পুখুৰীৰ নাম ৰধলা পুখুৰী। জনশ্ৰুতি অনুসৰি আহোম ৰাজত্বকালত মোমাই তামুলী বৰবৰুৱাক বাৰী পাতি এই পথাৰত খেতিৰ প্ৰতি জনসাধাৰণক আগ্ৰহী কৰিবলৈ নিৰ্দেশ দিয়ে। কিন্তু এই নিৰ্দেশ পালন কৰিবলৈ যাওঁতে পথাৰত পানীৰ অভাৱ দেখা দিয়ে। বহু চিন্তা চৰ্চা কৰি পথাৰৰ মাজত বনোৱা লগাই তিনিটা বৃহৎ আকাৰ পুখুৰী খন্দুৱায়, কিন্তু পুখুৰীটো নোলায় পানী। তাৰ পাছতেই কুঁহিয়াৰৰ ৰস ঢালি পানীৰ উৎস বিচৰা পানী ওলায়। তাৰ পিছৰে পৰাই এই পুখুৰীৰ নাম ৰধলা পুখুৰী হিচাপে জনাজাত হয় আৰু এই পুখুৰীৰ নামৰ পৰাই এই বৃহত্তৰ ৰধলা পথাৰ বুলি সমগ্ৰ অসমতে জনা হয়। সেইটো এটা সৰু পুখুৰী এটা আৰু তিনিটা বৃহৎ পুখুৰী, গতিকে গোটেই ৰধলা পথাৰৰ হাজাৰ হাজাৰ বিঘাৰ মাজত এই তিনিটা পুখুৰী অৱস্থিত হৈ আছে। ৰজাদিনীয়া পুখুৰী, এই ডাঙৰ পুখুৰীটো ৰ ঢালিছিলে বুলি কোৱা শুনো। ৰাতিৰ ভিতৰত খান্দিছিলে আৰু ৰ ঢালিছিলে, সেইকাৰণে ৰধলা পথাৰ পুখুৰী হ'ল। গতিকে এই পুখুৰীকেইটা অৱহেলিত অৱস্থাত আছে আৰু ইতিমধ্যে পুখুৰীকেইটা আমি জনামতে মানুহৰ পট্টাটো অন্তৰ্ভুক্ত হৈ গ'ল। গতিকে যদিও পট্টাটো অন্তৰ্ভুক্ত হ'ল, ৰাইজৰ সুবিধাৰ কাৰণে যদি চৰকাৰে ব্যৱস্থা কৰে তেতিয়াহ'লে পট্টা এৰি দিব লাগিব মানুহে। কিন্তু বেদখল লিখা হৈছে বুলি মাজে মাজে ওলাই কথাটো। একচুৱেলি এতিয়া বেদখলেই হৈছে নে নাই এতিয়া তেওঁলোকে ইচ্ছা কৰি দিয়া নাই সেইটো নাজানো। কিন্তু আমাৰ ভাগত যিটো পুখুৰী আছে, আমাৰ ককাই হৈ যে আমি এৰি দিম বুলি আমি প্ৰতিশ্ৰুতি দিছোঁ আপোনালোকক। আৰু আমি চৰকাৰক এটা অনুভৱ কৰোঁ যে খুমটাই বিধায়ক মৃণাল শইকীয়াদেৱে যেনেকৈ গ্ৰাম্য পৰ্যটনৰ কাৰণে যোগীবাৰী বিল বনাইছে, ঠিক এই ৰধলা পথাৰখনৰ পুখুৰীকেইটা তেখেতসকলে যদি চৰকাৰে সুবিধা কৰি দিয়ে, গ্ৰাম্য পৰ্যটনক এটা উন্নত ব্যৱস্থা হ'ব। ইয়াত মৎস্য পালন কৰিব পাৰি হ'ব আৰু ইয়াত এটা জলাশয় প্ৰতিষ্ঠা কৰি পেলাই তিনিটা পুখুৰীত গোটেই ৰধলা পথাৰত পানীয়ে বুৰাই দিব পাৰিব। কিন্তু পৰিতাপৰ বিষয় এই ঐতিহাসিক ৰধলা পুখুৰী এতিয়া অস্তিত্বৰ সংকটত। এই পুখুৰী এতিয়া অঞ্চলটোৰে স্থানীয় লোকসকলৰ পট্টাত অন্তৰ্ভুক্ত হোৱা বুলি জানিব পৰা গৈছে আৰু পৰ্যটকৰ প্ৰচুৰ সম্ভাৱনা থকাৰ সত্ত্বেও এই পুখুৰীকেইটা সংৰক্ষণ কৰাৰ ব্যৱস্থা কৰা পৰিলক্ষিত হোৱা নাই। গোলাঘাটৰ পৰা চন্দন কৰ্মকাৰ ৰিপৰ্টাৰ লাইভ অসম।